নমস্কাৰ বন্ধুসকল টেক একাডেমীৰ এটা নতুন সেশনলৈ সকলোকে স্বাগতম আজিৰ এই ভিডিঅটোত আমি গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্ট এক্সামিনেশনৰ যেটো কোৱালিফাইং সেকশন আছে মানে আসামি সেকশনৰ কিছুমান বিশেষ কোৱেশ্চনৰ ওপৰত ডিসকাশন কৰিম আপোনালোকে অলৰেডি হয়তো থাম্বনেইল দেখি গম পাইছে যে আজিৰ ভিডিঅটো বিপৰীত লিংগৰ শব্দৰ ওপৰত হ'বলৈ গৈ আছে বিপৰীত লিংগ মানে কি অপোজিট জেন্ডাৰ তো গুৱাহাটী হাইকোৰ্টৰ বিভিন্ন পেপাৰত আমি দেখিবলৈ পাইছো যে অপোজিট জেন্ডাৰৰ কোৱেশ্চন যথেষ্ট সুধা হয় তো হেহে আমি চেষ্টা কৰিছো এই ভিডিঅটোত কিছুমান ইউনিক আনকমন ধৰণৰ বিপৰীত লিংগৰ কিছুমান কোৱেশ্চন এড কৰিবলৈ যিবিলাকৰ মানে এই এক্সামটোত অহাৰ চান্সেস যথেষ্ট আছে আৰু যেহেতু এটো এটা ভিডিও হয় তো আমাৰ ওচৰত সময়টো বহুত বেছি নাথাকে আমাৰ টাইমটো অলপ লিমিটেড থাকে তো হেহে আমি বহুত বেছি কোৱেশ্চনছ তো ডিসকাস কৰিব নোৱাৰো ষ্টিল আ সাৰ্টেন নাম্বাৰ অফ কোৱেশ্চনছ ডিসকাস কৰা হয় আৰু এই কোৱেশ্চনছ বিলাক আমি পিডিএফৰ ৰূপত আৰু তাৰ লগত কিছুমান আৰু কোৱেশ্চনছ এড কৰি আমাৰ টেলিগ্ৰাম গ্ৰুপত এজ পিডিএফ প্ৰভাইড কৰো যদি আপুনি সেই কোৱেশ্চনছ বিলাক পাব বিচাৰে তেন্তে আমাৰ টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰি লব ইয়াৰ জয়েনিংৰ লিংক আমাৰ ভিডিও ডেসক্ৰিপচনতে পাই যাব আৰু ভিডিওত যিমানটা কোৱেশ্চন ডিসকাস কৰা হয় আমি তাত মানে পিডিএফত ট্ৰাই কৰো এটলিষ্ট তাতকৈ 10টা বা 15টা কোৱেশ্চন বেছিকৈ দিবলৈ যেটো আপোনাৰ কামত আহিব পাৰে স্পেশালি আসামিজৰ যিখিনি পিডিএফ আমি প্ৰভাইড কৰিছো তাত আমি ইয়াত থকা মানে ভিডিও ডিসকাস কৰাতকৈ 2 টাইমছ 3 টাইমছ ইভেন 4 টাইমছ লৈকে কোৱেশ্চনছ আমি আগবঢ়াই দিছো সো হেহে আপুনি টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰি লব ই আপোনাৰ বাবে হেল্পফুল হ'ব আৰু তাৰ লগতে যদিহে আপুনি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে এবাৰ সাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো আমি বিভিন্ন ধৰণৰ গভৰ্ণমেন্ট জব এক্সামিনেশনৰ প্ৰিপাৰেচনৰ বাবে ইউজফুল ভিডিওজ বনাও এতিয়া বেছি পলম নকৰি আমি ভিডিওটোত আগবাঢ়ো প্ৰথম প্ৰশ্ন লৈ যাওঁ প্ৰথম প্ৰশ্নটো কি আছে প্ৰথম প্ৰশ্ন মানে কি আৰু আমি তো অলৰেডি জানোই যে অপোজিট জেন্ডাৰৰ কোৱেশ্চনে হ'ব ইয়াতে তো ফাৰ্স্ট শব্দটো আমাৰ কি আছে গোলাম এতিয়া গোলাম মানে কি বন কৰা মানুহ বা কাম কৰা মানুহ হয়নে তো গোলামৰ অপোজিট জেন্ডাৰ এটা গোলামটো হৈ গল মেল জেন্ডাৰ ইয়াৰ অপোজিট যেটো ফিমেল জেন্ডাৰৰ গোলামক কি বুলি কোৱা হয় আমাক সুধিছে এতিয়া অপচনছ কেইটা আছে গোলামী বান্দি মাদৈ আৰু এটাও নহয় এতিয়া গোলামী মানে কি হয় গোলামী মানে আনৰ গোলাম কৰা যেটো মানে একশন হয় দা একশন অফ ওয়ার্কিং এজ আ সার্ভেন্ট হেতু কোৱা হয় গোলামী কৰা বুলি তো গোলামীটো অপোজিট জেন্ডাৰ নহয় এটা জাস্ট মানে হে গোলামী কৰা একশনটো হয় এতিয়া নেক্সট অপচন আছে বান্দি বান্দিটো আমাৰ কাৰেক্ট অপচনো হয় যি ফিমেল গোলাম থাকে ফিমেল গোলামক বান্দি বুলি কোৱা হয় আৰু এই শব্দটো মাদৈ এই শব্দটোৰ বিষয়ে অলপ মই কৈ দিওঁ মাদৈ শব্দটোৰ অৰ্থ আন একো নহয় মাদৈ শব্দৰ অৰ্থ হৈছে ৰাণী ঠিক আছে কেতিয়াবা এনেকুৱা হ'ব পাৰে যে অপোজিট জেন্ডাৰৰ কোৱেশ্চন আহিব তাত ৰজা থাকিব পাৰে কিন্তু মানে কোৱেশ্চনটোৰ যেটো ওয়াৰ্ড হয় এটো ৰজা থাকিব পাৰে আৰু তাৰ অপচনছত হয়তো ৰাণী শব্দটো নাথাকিবও পাৰে তো তেতিয়া কনফিউজ নহবা যদিহে মাদৈ শব্দটো দেখা সেই মাদৈটো কিন্তু ৰাণীৰে আন এটা সিনোনিম হয় ঠিক আছে ৰাণী গৰাকীকে মাদৈ বুলিও কোৱা হয় তো কোৱেশ্চন নম্বৰ 2 লৈ যাওঁ কোৱেশ্চন নম্বৰ 2 ত কি সুধিছে কাউৰী এতিয়া কাউৰী শব্দটো আমিতো সদায় কাউৰী হিচাপে ইউজ কৰো আমাৰ জেনাৰেল লাইফত কাউৰীৰ মেল ফিমেল নো কি আছে আমি কাউৰী বুলিয়ে কওঁ কিন্তু হেতু নহয় আসলতে কাউৰী শব্দটো ফিমেল হয় হা তাৰ যি মেল কাউৰী হয় যা মেল ক্ৰো হয় তাক বেলেগ এটা নাম দি আসলতে মাতিব লাগে যদিও আমি হেতু ব্যৱহাৰ কৰা নহয় ইমান বেছি তো অপচনছ আছে কাউৰ কুৱা কুমুদি আৰু কৃষ এই চাৰিটা অপচনছৰ ভিতৰত আমাৰ কাৰেক্ট অপচনটো হৈছে কুৱা হা কাউৰীৰ মেল কাউৰী কোৱা হয় কুৱা বুলি আৰু ফিমেল কাউৰী বুলি কোৱা হয় এতিয়া এটো এটা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন হয় এটো কোৱেশ্চন আগে সুধি গৈছে গুৱাহাটী হাইকোৰ্টৰ এক্সামিনেশনত কোনটো এক্সাম হয় মোৰ এক্স্যাক্টলি মনত নাই কিন্তু এটা পিওয়াইকিউ হয় ঠিক আছে আপোনালোকে যদিহে আসামিজৰ পিওয়াইকিউজ চাব বিচাৰে তেতিয়া হলে আমি অলৰেডি 100টা মান পিওয়াইকিউজ আগতে ভিডিওজত ডিসকাস কৰিছো তাৰ এটা সিৰিজ মানে এটা প্লেলিষ্ট বনাই থোৱা আছে আমাৰ টেলিগ্ৰামৰ আমাৰ ইউটিউবৰ চেনেলৰ যদি আপুনি প্লেলিষ্টত যায় এটা আসামিজৰ প্লেলিষ্ট পাব সেই প্লেলিষ্টত অলমোস্ট 100টা নে মোৰ দেন 100 হৈছে সাগে মোৰ দেন 100 কোৱেশ্চনছ ডিসকাস কৰা হৈছে যিবিলাক প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ হয় মানে গুৱাহাটী হাইকোৰ্টৰ বেলেগ এক্সামিনেশনত ফ্ৰম টাইম টু টাইম সুধি থকা কিছুমান কোৱেশ্চনছ সো সেই সিৰিজটো এবাৰ আপোনালোকে চাব এটা আপোনালোকৰ বাবে হেল্পফুল হ'ব এতিয়া কোৱেশ্চন নম্বৰ 3 লৈ যাওঁ কোৱেশ্চন নম্বৰ 3 ত কি কৈছে বুন্দা এতিয়া বুন্দাটো কিহৰ বাবে ব্যৱহাৰ কৰা হয় কি বুজাবৰ বাবে বুন্দা ব্যৱহাৰ কৰা হয় একদম এই ডাঙৰ মটা মেকুৰীটোক কয় ন এই বিমান এটো বুন্দা মেকুৰী চা এনেকে ধৰণে কোৱা হয় তো বুন্দা মেকুৰী মানে কি এই যি মেল একদম ডাঙৰ মেকুৰী পুৰা মানে প্ৰাপ্তবয়স্ক মেল মেকুৰীটোক কোৱা হয় বুন্দা বুলি এতিয়া বুন্দাৰ অপোজিট নো কি হয়
অপশনছত আছে মানে অপোজিট নহয় এক্স্যাক্টলি ফিমেল জেন্ডাৰ যেহেতু বুন্দাটো মেল জেন্ডাৰৰ বাবে হয় তো ফিমেল জেন্ডাৰৰ কি হয় খুদিছে অপশন আছে জাই ভেলেঙি বান্দৰী আৰু বুন্দি তো এই চাৰিটা অপশনছৰ ভিতৰত আমাৰ কাৰেক্ট অপশনটো হয় জাই ঠিক আছে বুন্দাৰ যি ফিমেল জেন্ডাৰ হয় তাক কোৱা হয় জাই বুলি এতিয়া বহুতে বুন্দিটো হয় বুলি ভাবিব পাৰে কিন্তু যেটো একদম এপ্ৰোপ্ৰিয়েট একেবাৰে কাৰেক্ট যেটো হয় এটো জাইহে হয় বহুত টাইমত বুন্দি শব্দটো মানুহে ব্যৱহাৰ কৰে কিন্তু হেতু বুন্দাৰ ফিমেল জেন্ডাৰ নুবুজায় ঠিক আছে নেক্সট কোৱেশ্চনলৈ আমি যাওঁ কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 ত খুদিছে মগনিয়াৰ এতিয়া মগনিয়াৰটো এগেইন এটা মেল জেন্ডাৰৰ ওয়াৰ্ড হয় ইয়াৰ যেটো ফিমেল জেন্ডাৰ হয় হেতু আমাক খুদিছে অপশনছত কি আছে মগনিয়াৰা মগনিয়াৰী মাগনি এটাও নহয় তো ইয়াতে আমাৰ বহুতৰ হয়তো এনেকুৱা থটস আহিব পাৰে যে মগনিয়াৰীটো কাৰেক্ট হ'ব কিন্তু মগনিয়াৰীটো কাৰেক্ট অপশন নহয় ঠিক আছে মেল হলে মগনিয়াৰ কোৱা হয় আৰু ফিমেল হলে কোৱা হয় মাগনি তো আমাৰ সি টোহে কাৰেক্ট অপশন ঠিক আছে মগনিয়াৰ আৰু মাগনি মনত ৰাখিবা নেক্সট আহিলে কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 ত কৈছে মাখুন্দি এতিয়া মাখুন্দি মানে নো কি যি ফিমেল হাতী হয় ফিমেল হাতীক কোৱা হয় মাখুন্দি বুলি এটা প্ৰাপ্তবয়স্ক ফিমেল হাতীক মাখুন্দি বুলি কোৱা হয় এতিয়া ফিমেল জেন্ডাৰটো দিয়া আছে আমি অপোজিট জেন্ডাৰ মানে মেল জেন্ডাৰটো ক'ব লাগে তো ইয়াতে কি অপশন আছে দতাল মানিনী ভুয়ক আৰু কৃষ সো ইয়াতে কাৰেক্ট অপশনটো হ'ব দতাল বহুতৰ মাখুন্দি মাখুন্দা বা এনেকুৱা টাইপৰ কিবা লাগিব পাৰে কিন্তু নহয় যি মেল প্ৰাপ্তবয়স্ক হাতী তাক কোৱা হয় দতাল আৰু যি মানে ফিমেল হাতী তাক কোৱা হয় মাখুন্দি বুলি ঠিক আছে নেক্সট আমি যাও কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 ত আহিলে ডমৰা ডমৰা মানে কি ডমৰা মানে হৈছে এটা প্ৰাপ্তবয়স্ক গৰু এটা প্ৰাপ্তবয়স্ক মতা গৰুক ডমৰা বুলি কোৱা হয় এতিয়া ডমৰাৰ অপোজিট আমি বহুতে হয়তো জানোই যে ডমৰা চেউৰি কোৱা হয় যেতিয়ালৈকে মানে মাইকী গৰুজনীয়ে যেতিয়ালৈকে পোৱালি নিদিয়ে বা গাখীৰ দিবলৈ আৰম্ভ নকৰে তেতিয়ালৈকে কি বুলি কোৱা হয় তাক চেউৰি বুলি কোৱা হয় কিন্তু হেতু কাৰেক্টটো হয় ডমৰা চেউৰি কাৰেক্টটো হয় ঠিক আছে একো তাত মানে মই এটো ভুল বুলি কোৱা নাই বা এটো ভুল নহয়ও ঠিক আছে ডমৰা চেউৰি ডমৰা বুলি কোৱা হয় মেলক আৰু ফিমেল হলে কোৱা হয় এটো চেউৰি বুলি এতিয়া কিন্তু আমি অপশনছত চেউৰি শব্দটো জানো দেখিছো নাই চেউৰি শব্দটো নাই তো কি কোৱেশ্চনটো ভুল নেকি নহয় কোৱেশ্চনটো ভুল নহয় ইয়াতে এটা শব্দ আছে দেখিছানে ডমৰ ডমৰি কাৰহলি আৰু এটাও নহয় তো ইয়াতে এই শব্দটো দেখিছানে কাৰহলি কাৰহলি শব্দটোৰ মিনিং আন একো নহয় কাৰহলি মানে হৈছে চেউৰি চেউৰি মানে ফিমেল গৰুক ডমৰা সৰি নট ডমৰা চেউৰি বুলিও কোৱা হয় লগতে কাৰহলি বুলিও কোৱা হয় ঠিক আছে তো অপশন সি টো আমাৰ ইয়াতে কাৰেক্ট অপশন হ'ব ঠিক তেনেকে গাই গাই কোৱা হয় আৰু বলদ কোৱা হয় হয়নে হেতু আছে এটা তো নেক্সট আহিলে আমাৰ কোৱেশ্চন নম্বৰ 7 ত আহিলে গগৈ এটা গগৈটো এটা উপাধিয়ে হয় এটা সাৰনেম হয় এই সাৰনেমটোৰ আকৌ কিনো মেল ফিমেল থাকিলে কিন্তু গগৈটো এটা সাৰনেম হোৱাৰ লগতে গগৈটো আহোম যুগৰ এটা যথেষ্ট গুৰুত্বপূৰ্ণ পদবী হয় যথেষ্ট গুৰুত্বপূৰ্ণ এটা পদবী আৰু সেই পদবীত যোনজন মানুহ থাকে তেখেতক গগৈ বুলি কোৱা হৈছিল এতিয়া হেতু এটা হেৰিডিটেৰী সাৰনেম হৈ থাকি গল আসলতে এটো আহোম ৰাজত্ব কালত হেতু এটা পদবীহে আছিল তো এতিয়া গগৈ পদবীত থকা মানুহজনৰ যিগৰাকী ওয়াইফ হয় তেওঁক কি বুলি কোৱা হ'ব তো তেওঁক কোৱা হয় আইসু বুলি ঠিক আছে আইসু সো ইয়াতে আমাৰ এবোৰ গগৈয়ানী বা গগৈয়নী এবিলাক কাৰেক্ট অপশন নহয় অপশন এ যেটো আইসু আছে আইসুটোহে কাৰেক্ট অপশন হয় গুহাই পদবীত যোন থাকে তেখেতৰ ওয়াইফ আৰু লগতে গগৈ পদবীত যোন থাকে তেখেতৰ ওয়াইফ সেই দুইজন বিষয়াৰ ওয়াইফছক আইসু বুলিয়ে কোৱা হয় ঠিক আছে গগৈৰ জায়গাত হয়তো কেতিয়াবা এক্সামত গুহাইও আহিব পাৰে তো একো কনফিউজ হ'ব নালাগে একো মানে ভয় খাব নালাগে ইয়াত কি হ'ব বুলি হেতু আইসুৱে হয় দুইটাৰ কাৰণে আইসুৱে কোৱা হয় নেক্সট আহিলে কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 ত কি আছে মৃগ এতিয়া মৃগ মানে কি নাজানিলেও হয়তো তোমালোকে সকলো এটা মানে কোৱা আমাৰ ফোক এটা নামটো তো শুনিছাই এটো আমাৰ কাতি বিহুৰ সময়ত গোৱা হয় ন তুলসীৰ তলে তলে মৃগ পহু চৰে তো মৃগ ইজ নাথিং বাট এটা মানে টাইপ অফ পহু হয় ঠিক আছে তো মৃগ পহু হে মৃগ পহুৰ যদি মৃগটো আমাৰ হৈ গল মেল জেন্ডাৰ এটা ফিমেল জেন্ডাৰ হলে তুমি কি কবা অপশনছত আছে মৃগ মৃগী গা আৰু এটাও নহয় তো ইয়াতে আমাৰ কাৰেক্ট অপশন হৈ যাব অপশন বি দ্যাট ইজ মৃগী মৃগী বুলি কোৱা হয় মৃগটো হল মেল আৰু মৃগীটো হল ফিমেল ঠিক আছে নেক্সট আমি কোৱেশ্চনলৈ যাও নেক্সট কোৱেশ্চন কি আছে সাধু এতিয়া এই সাধু মানে আকৌ মই সেই ষ্টৰী সাধুটো কথা কোৱা নাই
ইয়াত সাধু মানে হৈছে সেইন্ট সেইন্ট তো মেল সেইন্ট হলে সাধু কোৱা হয় আৰু ফিমেল সেইন্ট হলে কি হ'ব অপশনস আছে সাধনী সাধনা সাধুই আৰু এটাও নহয় তো ইয়াৰ ভিতৰত আমাৰ কাৰেক্ট অপশনটো হৈ যাব অপশন সি দ্যাট ইজ সাধুই সাধুই বুলি কোৱা হয় যোন ফিমেল সেইন্ট থাকে ফিমেল সেইন্টক সাধুই বুলি কোৱা হয় আৰু এই সাধনী সাধনা এবিলাক নহয় ঠিক আছে ইয়াতে খালি এটা বস্তু মন কৰিবা অকল মানে ধটোৱে থকা নাই ইয়াত ধয়বৈত ভ আছে হা তো অপশনটো অলপ ভাল ধৰণে মন কৰিবা সৰু সৰু কেতিয়াবা স্পেলিং মিস্টেক হৈ যাব পাৰে যেটো পিছত প্ৰবলেম দিব আৰু যেহেতু এইবাৰৰ পৰাটো গুৱাহাটী হাই কোৰ্টে নেগেটিভ মাৰ্কিংটো আনি দিলে তো আগতটো তুমি টুক্কা মাৰি আহিলে বা মানে কিবা এটা তুমি ভুল কৰি আহিলেও বিশেষ লস নহয় এক মাৰ্কটো নাপালা আৰু কিন্তু বিশেষ লস নহয় কিন্তু এতিয়া যদিহে তুমি ভুল কৰা তেতিয়া হলে কিন্তু তাত মাৰ্ক কাটাও যাব তুমি যিকিটা মাৰ্ক পাবা হেতুৰ পৰাও আকৌ মাৰ্ক কাটা যাব তো হেহে এইবাৰৰ এক্সামত কিন্তু অলপ কেয়াৰফুল হোৱাটো উচিত নেক্সট আমি যাও কোৱেশ্চন নম্বৰ 10 লৈ কোৱেশ্চন নম্বৰ 10 ত আহিলে বগলী এতিয়া এগেইন আহি গল কনফিউজন বগলীটো আমি বগলী বুলিয়ে কম বগলীটো আকৌ কি মেল ফিমেল আছে হয়নে কিন্তু তেনেকুৱা নহয় এই বগলী শব্দটো যেটো হয় এটো ফিমেল যিবিলাক বগলী থাকে সেইবিলাকৰ কাৰণেহে হয় এতিয়া মেলৰ কাৰণে কি হয় অপশনস আছে বগল বগলা বগ আৰু এটাও নহয় তো ইয়াতে আমাৰ কাৰেক্ট অপশনটো হৈ যাব অপশন সি দ্যাট ইজ বগ বগ বুলি কোৱা হয় ঠিক আছে মেল বগলীটোক বগ বুলি কোৱা হয় নেক্সট আহিলে বেঙা এটা বেঙা মানে কি বেঙা বুলি কাক কোৱা হয় যোন একদম অকৰা একো নাজানে আৰু দুনিয়াৰ খবৰে নাই যাৰ একো তাক বেঙা বুলি কোৱা হয় হয়নে এটা বেঙাৰ অপোজিট জেন্ডাৰ কি অপশনস আছে বেঙু বেং বেঙেৰি এটাও নহয় আমি এনে জানো যে বেঙা বেঙি বুলি কোৱা হয় কিন্তু হয়তো বহুতে শুনিছা বেঙা অপোজিট বেঙি বুলি কোৱা হয় কিন্তু ইয়াত শুন আমাৰ বেঙি অপশনটোৱে নাই তো কাৰেক্ট কোনটো হ'ব তো ইয়াতে কাৰেক্ট হ'ব বেঙুৰি সৰি নট বেঙুৰি বেঙেৰি ঠিক আছে তো এতিয়া এটা বস্তু জানি লোৱা এই বেঙা শব্দটো মেল জেন্ডাৰৰ বাবে হয় তাৰ কিন্তু ফিমেল জেন্ডাৰৰ কাৰণে তিনিটা মান ওয়াৰ্ড আছে এটা হৈছে বেঙেৰি যেটো আমাৰ অপশনত আছে তাৰ পিছত আহিলে বেঙুৰি তো ইয়াত এই একাৰৰ জায়গাত এটা হস্ৰ উকাৰ থাকে বেঙুৰি আৰু এটা হৈ গল বেঙি এই গুটে তিনিটা অপশনে কিন্তু কাৰেক্ট হয় ঠিক আছে যিকোনো এটা দেখিলে এটোতে টিক কৰিব পাৰা মই অকল এটা বেঙেৰিটোৱে কাৰেক্ট হয় বুলি কথা নাই বেঙেৰি বেঙুৰি আৰু বেঙি গুটে তিনিটাই কাৰেক্ট হয় ঠিক আছে নেক্সট আমি যাও কোৱেশ্চন নম্বৰ 12 কোৱেশ্চন নম্বৰ 12 ত কি কৈছে গুৰু গুৰু এতিয়া গুৰুটো মেলৰ বাবে ব্যৱহাৰ কৰা হয় তো ফিমেলৰ বাবে কি হ'ব অপশনস আছে গুৰুনি গুৰবি গুৰুoni আৰু এটাও নহয় তো ইয়াত বহুতৰ লাগিব পাৰে যে গুৰুoniটো কাৰেক্ট হয় কিন্তু নহয় গুৰুৰ ফিমেল জেন্ডাৰক কোৱা হয় গুৰবি ঠিক আছে গুৰবি বুলি কোৱা হয় তো মনত ৰাখিবা নেক্সট আহিব কোৱেশ্চন নম্বৰ 13 কোৱেশ্চন নম্বৰ 13 ত আহিলে হৰ এগেইন হৰ মানে কি হয় এটো যেটো আমাৰ ধেনুকাৰৰ পৰা ওলোৱা হৰ হে হৰটো নহয় এটো হৰ হয় ঠিক আছে হৰটোৰ কাৰণে ইয়াত এটা ৰেফ থাকে হৰ তো এটো এটা টাইপ অফ পহুৱে হয় যেনেকৈ আগত আমি মৃগ পহুৰ কথা কৈছিল যেনেকৈ এটা হৰ পহু বুলি এটা পহুৱে থাকে তো ইয়াৰ মেল জেন্ডাৰটো হৈ গল হৰ ইয়াৰ ফিমেল জেন্ডাৰটো আমাক লাগে তো অপশনস আছে হৰণী হৰিণী আৰু ভেলেঙি আৰু লাষ্টত আছে এটাও নহয় তো ইয়াতে আমাৰ কাৰেক্ট অপশনটো হৈ যাব অপশন সি দ্যাট ইজ ভেলেঙি ঠিক আছে ভেলেঙি বা ভেলেঙ্গি তো ইয়াতে হৰৰ অপোজিট হৈছে ভেলেঙ্গি নেক্সট আহিলে কোৱেশ্চন নম্বৰ 14 কোৱেশ্চন নম্বৰ 14 ত কৈছে কামি এতিয়া কামি কামিৰ অপোজিটটো আমি ক'ব লাগে নট অপোজিট বাট ফিমেল জেন্ডাৰটো আমি ক'ব লাগে কামিটো হৈ গল মেল জেন্ডাৰৰ বাবে তাৰ ফিমেল জেন্ডাৰ আমি ক'ব লাগে তো অপশনস আছে কামিন কামিনী কামিনী আৰু কামিনা এই যেটো কামিন আছে কামিনটো অপোজিট জেন্ডাৰ নহয় এটা সিনোনিম হে হয় কামিৰ ঠিক আছে মেলৰ বাবে কামিন শব্দটো ব্যৱহাৰ কৰা হয় তো এটোটো সিনোনিম হৈ গল তো দুটা মেল জেন্ডাৰৰ বাবে হৈ গল তো ইয়াতটো অপশন এটো হ'ব নোৱাৰে নেক্সট আহিলে কামিনী কামিনী আৰু কামিনা এতিয়া এইখিনিতে যদি আমি চাও এই দুটা ওয়াৰ্ডত কি হৈ আছে দুইটা ওয়াৰ্ডৰ pronunciationটো এক্স্যাক্টলি সেম হয় ডিফাৰেন্সটো কোনখিনিত আছে এটা দীৰ্ঘই আছে সৰি দীৰ্ঘইকাৰ আছে আৰু এটা হস্ৰইকাৰ আছে সো আমি এইখিনিত জানিব লাগিব যে কোনটো আসলতে কাৰেক্ট হয় এই দুটাৰ ভিতৰত এটা কাৰেক্ট হয় লাষ্টৰটো কামিনাটো নহয় ঠিক আছে কামিনাটো নহয় এটো আমি কাটিয়ে দিছো এই দুটা অপশনৰ ভিতৰতে কোনোবা এটা কাৰেক্ট হয় এতিয়া আমি জানিব লাগিব যে কোনটো ইয়াত কাৰেক্ট হ'ব তো ইয়াত যেটো দীৰ্ঘইকাৰ লগা কামিনী আছে হেতু আমাৰ কাৰেক্ট অপশন হয় হস্ৰইকাৰটো নহয় দীৰ্ঘইকাৰ লগা কামিনীটোহে কাৰেক্ট অপশন সো এটো বস্তু চাবা ভাল ধৰণে আৰু নেক্সট আহিলে গুণী তো গুণী গুণীটো হৈ গল এটা মেল জেন্ডাৰৰ ওয়াৰ্ড
আৰু আমি ক'ব লাগে এতিয়া ফিমেলটো অপশ্যনছ আছে গুণিন গুণিনী গুণিনী এটাও নহয় এগেইন আগৰ কুৱেশ্যনটোৰ দৰে এই দুটা অপশ্যনতো কেৱল হস্ৰইকাৰ আৰু দীৰ্ঘইকাৰৰ ডিফাৰেন্স আছে সো আমি ক'ব লাগে যে কোনটো কাৰেক্ট অপশ্যন হয় সো ইয়াতে আমাৰ কাৰেক্ট অপশ্যন হৈ যাব এইটো এগেইন দীৰ্ঘইকাৰৰ যেটো শব্দ হয় হেতুৱে আমাৰ কাৰেক্ট অপশ্যন হয় সো এই মেল ফিমেল যেটো লিখিব আহে ইয়াত অলপ তোমালোকে ধ্যান দিবা এই হস্ৰইকাৰ আৰু দীৰ্ঘইকাৰত কিন্তু ভুল হোৱাৰ চান্সেছ বহুত আছে সো আমি যেটো পিডিএফ দিম তাত এনেকুৱা ধৰণৰ হস্ৰইকাৰ আৰু দীৰ্ঘইকাৰৰ অলপ কনফিউজন লগা আৰু কিছুমান কোৱেশ্চনছ দি দিম এলং উইথ দা আনসাৰ্স তো হেখিনি ভাল ধৰণে চাই লবা আৰু তাৰ বাহিৰেও তোমালোকে যি সোৰ্সেছ পোৱা তাৰ পৰা চাবা যাতে এই হস্ৰইকাৰ আৰু দীৰ্ঘইকাৰত যাতে নফসা কাৰণ শব্দটো জানিলেও কেতিয়াবা গৈ এক্সাম চেণ্টাৰত এনেকুৱা সিলি মিস্টেক্স কৰি অহাৰ চান্সেছ আছে আৰু এই ভিডিওটোতে মই অলপ আগত কৈছো যে নেগেটিভ মাৰ্ক আছে তো কেয়াৰফুল হ'ব লাগিব ঠিক আছে নেগেটিভ মাৰ্কটো মোস্ট প্ৰবেবলি আসামি সেকশনটো নেগেটিভ মাৰ্ক থাকিব কাৰণ গুটেখিনি যেহেতু তাৰ যেটো মানে এডভাৰটাইজৰ যেটো পিডিএফ আছিল সেই পিডিএফটো এনেকৈ দিয়াই আছিল যে প্ৰত্যেকটো কোৱেশ্চনৰ এগেইনষ্টত 1 মাৰ্ক থাকিব আৰু যেটো মানে ৰং কৰিলে তাত নেগেটিভ মাৰ্কিং দিয়া থাকিব বা এক্স্যাক্টলি কিমান আছিল নেগেটিভ মাৰ্কিংটো পাহৰিছো হয়তো 0.25 আছিল জাগে এটো শিওৰ নহয় হা সো তাত আসামি সেকশনৰ বাবে বেলেগকে দিয়া নাই কিন্তু প্ৰত্যেকটো কোৱেশ্চন বুলি দিছে মানে আমি আসামিটো তাত ইনক্লুড কৰিব লাগিব সো মোস্ট প্ৰবেবলি আসামি সেকশনটো নেগেটিভ মাৰ্ক থাকিব আৰু তাত আমি কেৱল 8 মাৰ্কে পাব লাগে পাস কৰিবৰ বাবে কোৱালিফাই কৰিব লাগে তাৰ মাৰ্কটো এনেও এড নহয় তো হেহে তাত জেনেতেনে 8টা বা 10টা মান কোৱেশ্চন যদি একদম 100% শিওৰ কে হৈ যায় তাৰ পিছত এনেকুৱা সিলি মিস্টেক্স হৈ গলে কিন্তু আমাৰ দিগদাৰ হৈ যাব ঠিক আছে সো হেহে এবিলাক বস্তু অলপ ধ্যান দিবা আৰু বাকি এটোৱে আমাৰ আজিৰ শেষ প্ৰশ্ন আছিল আজিৰ ভিডিওটো আমি ইমানতে সামৰণি মাৰিম আপুনি যদিহে আমাৰ ভিডিওটো চাই ভাল পাইছে তেন্তে এটা লাইক কৰিব আৰু আপোনাৰ ফ্ৰেন্ড সাৰ্কেলৰ লগত শেয়াৰ কৰিব যেহেতু আপোনালোকৰ সাপোৰ্ট আৰু আপোনালোকৰ সহযোগিতা আমাৰ বাবে যথেষ্ট মানে গুৰুত্বপূৰ্ণ তো ডু সাপোৰ্ট আস ষ্টে উইথ আস উই উইল ডেফিনেটলি হেল্প ইউ ইন ইয়োৰ প্ৰিপাৰেচন তো আজিৰ বাবে ইমানেই ভিডিওটো ইমানতে আমি সামৰণি মাৰিম যদিহে আপুনি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই এবাৰ সাবস্ক্ৰাইব কৰিব চেনেলটো আৰু লগতে টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰি ল'ব হেতু আপোনাৰ বাবে যথেষ্ট হেল্পফুল হ'ব So thank you আজিৰ বাবে ইমানতে সামৰিছো